নমস্কাৰ বন্ধু-বান্ধৱীসকলে জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ পাঠটো আলোচনা কৰি আছো, বিশেষকৈ আসাম হিষ্ট্ৰীৰ MCQ বিলাকৰ বিষয়ে আলোচনা কৰি আছো। বৰ্তমানলৈকে আমি হিষ্ট্ৰী মানে কি আৰু অসম হিষ্ট্ৰী কেইটা ভাগত ভাগ কৰিব পাৰি আৰু প্ৰাক ঐতিহাসিক যুগৰ বিখ্যাত ৰজাসকলৰ বিষয়ে আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম প্ৰাচীন অসমৰ ইতিহাসৰ বিষয়ে। আমি জানো যে বৰ্মন বংশৰ ৰজাসকলে যেতিয়া শাসনভাৰ গ্ৰহণ কৰিছিলে, অৰ্থাৎ 350 পৰা 1206 মাজৰ সময়খিনি আমাৰ প্ৰাচীন ইতিহাসৰ ভিতৰত আহিব আৰু সেই সময়ত কেইবাটাও ৰাজবংশই শাসন কৰিছিলে। আমি যেতিয়া প্ৰি হিষ্ট্ৰী পিৰিয়ডটো পঢ়িছিলো, তাত কোনে কোনে শাসন কৰিছিলে? ব্ৰহ্মবংশ, দানৱ বংশ, সি যেনেকৈ বেলেগ বেলেগ বংশই শাসন কৰিছিলে, ঠিক তেনেদৰে প্ৰাচীন অসমৰ বা প্ৰাচীন ইতিহাসৰ সময়তো কেইবাটাও ৰাজবংশই শাসন কৰিছিলে। সেই ৰাজবংশবিলাকৰ ভিতৰত অন্যতম হৈছে বৰ্মন বংশ। বৰ্মন বংশৰ ৰজাসকলে 350 পৰা 650 লৈকে শাসন কৰিছিলে। তাৰ পাছত আহিলে ম্লেছা ডাইনেষ্টি বা শালস্তম্ভ বংশ। শালস্তম্ভ বংশই 655 পৰা 900 লৈকে শাসন কৰিছিলে। তাৰ পাছৰ বংশটো হৈছে পাল বংশ। পাল বংশই শাসন কৰিছিলে 900 পৰা 1100 লৈকে। আৰু তাৰ পাছত আমি যে কৈছো 1206 চনলৈকে আমাৰ প্ৰাচীন ইতিহাসৰ ভিতৰত আহিব, কিন্তু আমি এতিয়ালৈকে পালো যে 1138 হয় দেই, এইটো 1100 মানে 1138 লৈকে পাল বংশৰ ৰজাসকলে শাসন কৰিছিলে। কিন্তু তাৰ মাজৰ সেই সময়খিনি 1138 পৰা 1206 মাজৰ সময়খিনিত কি হৈছিলে? সেই সময়ত আমাৰ গোটেই অসমখনক কি বুলি জনা গৈছিলে? কামৰূপ বুলি জনা গৈছিলে। সেই কামৰূপখনত এজন এজন ৰজা বা এটা এটা বংশই শাসন কৰিছিলে। কিন্তু পাল বংশৰ পাছত সেই যিটো গোটেই অসমখনত বা গোটেই কামৰূপখনত শাসন কৰা এজন ৰজা নাছিলে, ভাগ ভাগ হৈ গৈছিলে। ধৰক কোনোবা এজেগাত কোনোবা এজনে শাসন কৰিছিলে, কোনোবা এজেগাত কোনোবা এজনে শাসন কৰিছিলে। আমি সেইসকলৰ বিষয়ে আলোচনা কৰিম। তেনেদৰে থাকি 1206 চনত যেতিয়া বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিলে, তেতিয়ালৈকে আমাৰ এই প্ৰাচীন যুগৰ ভিতৰত আহিব। আমি ইমান এটা ডাঙৰ সময়, অৰ্থাৎ 350 পৰা 1206 বহুত এটা ডাঙৰ সময় ন, সেই সময়খিনি আমি একেটা ভিডিঅ'তে আলোচনা কৰিবলৈ আমাৰ দিগদাৰ হ'ব। আমি সেইকাৰণে এটা এটা ৰাজবংশ বা ৰাজবংশটো আমি যিমানখিনি কভাৰ কৰিব পাৰোঁ সকলোবিলাক আলোচনা কৰিম। ইয়াত আমি MCQ বুলি কোৱা হৈছে যে আমি MCQখিনি আলোচনা কৰিম বা আমাৰ পৰীক্ষাৰ ৰিলেটেড যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইখিনি আলোচনা কৰিম বুলি কোৱা হৈছে। কিন্তু আমি ইয়াৰ লগতে থিয়ৰিটো বা আমি সেই সময়ত কি হৈছিলে সেইবিলাক কাহিনী আকাৰেও জানিবলৈ চেষ্টা কৰিম। আগতে মই ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে যদি ডিটেইলছত চোৱা নাই চাই ল'ব পাৰিব। আজি আমি প্ৰাচীন অসমৰ অন্যতম বংশ বৰ্মন বংশৰ বিষয়ে আলোচনা কৰিম। বৰ্মন বংশৰ ৰজাসকলে 350 পৰা 650 লৈকে শাসন কৰিছিলে। প্ৰায় 300 বছৰ কাল তেওঁলোকে শাসন কৰিছিলে। বৰ্মন বংশত 13 জন ৰজাই শাসন কৰিছিলে, মানে 350 পৰা 650 ভিতৰত কেইজন ৰজাই শাসন কৰিছিলে? 13 জন ৰজাই শাসন কৰিছিলে। সুধিব পাৰে কেতিয়াবা বৰ্মন বংশৰ কেইজন ৰজাই শাসন কৰিছিলে? 13 জন ৰজাই শাসন কৰিছিলে আৰু তেওঁলোকৰ শাসনৰ কালটো বা শাসনৰ সময়টো কিমান আছিলে? 350 পৰা 650, আৰু তেওঁলোকে প্ৰাচীন অসমৰ প্ৰথম ৰাজবংশ আছিলে। এতিয়া আমি চাই লওঁ বৰ্মন বংশৰ ৰজাসকল কোন কোন আছিলে। ইয়াৰ পাছৰ পৰা আমি MCQকে পঢ়িম, কিন্তু আমি এবাৰ চাই লোৱাটো ভাল হ'ব যে বৰ্মন বংশৰ কোন কোন ৰজাই শাসন কৰিছিলে, তেওঁলোকক একাধিকক্ৰমে চাই ল'লে আমি পাছৰখিনি বুজাত সুবিধা হ'ব। বৰ্মন বংশৰ প্ৰথম ৰজা আছিলে পুষ্য বৰ্মন। তেওঁ 350 পৰা 374 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিলে আৰু তেওঁ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিলে। তাৰ পাছত আহিলে সমুদ্ৰ বৰ্মন, বল বৰ্মন, কল্যাণ বৰ্মন, গণপতি বৰ্মন, মহেন্দ্ৰ বৰ্মন, নাৰায়ণ বৰ্মন, ভূতি বৰ্মন, চন্দ্ৰমুখী বৰ্মন, স্থিত বৰ্মন, সুস্থিত বৰ্মন, সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন এই বংশৰ শেষৰজন ৰজা আছিলে আৰু যিজন আমাৰ আটাইতকৈ বেছি প্ৰয়োজনীয়। তেওঁ মানে ভাস্কৰ বৰ্মনৰ কুৱেশ্যন এটা নহয় এটা আমাৰ কুৱেশ্যনবিলাকত থকা দেখা যায়। আমি ভাস্কৰ বৰ্মনৰ বিষয়ে ডিটেইলছত চাব লাগিব। ঠিক আছে, এতিয়া আমি কুৱেশ্যন আনচাৰবিলাকৰ মাজলৈ যাওঁ। ফাৰ্ষ্ট আহিলে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? ভূতি বৰ্মন, পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন, সমুদ্ৰ বৰ্মন। আমি এতিয়া পাই আহিছোঁ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিলে? পুষ্য বৰ্মন। আৰু এইটো এনেকৈও সোধে ফাৰ্ষ্ট ৰুলাৰ অফ এনচিয়েণ্ট আছাম। কি হয়, ফাৰ্ষ্ট ৰুলাৰ বুলি পুষ্য বৰ্মনক এইকাৰণে কোৱা হয়, আমি আগৰ ভিডিঅ'টোত যেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া পাইছিলোঁ যে অসমৰ প্ৰথম শাসকজন হৈছে মহিৰংগ দানৱ, তাৰপাছত ঘটকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ, নৰকাসুৰ, ভগদত্ত, সকলোৱে শাসন কৰিছিলে। কিন্তু ফাৰ্ষ্ট ৰুলাৰ বুলি তেওঁক এইকাৰণেই কোৱা হয়, সেইখিনিলৈকে মানে যিখিনি আমি আগতে প্ৰি হিষ্ট্ৰী পিৰিয়ডত আলোচনা কৰিছিলোঁ সেই সময়খিনিৰ বিষয়ে ক'তো লিখিত তথ্য নাই। আমাৰ সেইখিনি মাইথলজি, আমি মুখে মুখে চলি অহা কথা আমি বিশ্বাস কৰিছোঁ। কিন্তু এই যে বৰ্মন বংশ আৰম্ভ হ'ব, বৰ্মন বংশ আৰম্ভ হোৱাৰ পৰা আমাৰ হিষ্ট্ৰীৰ টাইমটো আৰম্ভ হ'ব, আমি তেতিয়াৰ পৰা গম পাওঁ
এতিয়া যে আমি কৈছোঁ 13জন ৰজাই শাসন কৰিছে, কাৰ পাছত কোনে শাসন কৰিছে আমি সকলো ডিটেইলছত ক'ব পাৰিছোঁ নে? সেইটোৰ কাৰণে সেই সময়খিনিৰ কাৰণে বা সেইখিনি আমি জনাৰ কাৰণে পুষ্যবৰ্মনক ফাৰ্ষ্ট ৰুলাৰ অফ এনচিয়েণ্ট আছাম বুলি কোৱা হয় বা প্ৰথম ঐতিহাসিক ৰজা বুলি আমি পুষ্যবৰ্মনক ক'ব পাৰোঁ। তেনেকৈ কুৱেশ্যনটো আহিব পাৰে, এইটো ইম্পৰ্টেণ্ট হয়। কোনজন বৰ্মন ৰজাই মহাধীৰাজ উপাধি গ্ৰহণ কৰিছিলে? পুষ্যবৰ্মন, মহেন্দ্ৰ বৰ্মন, সুস্থিত বৰ্মন, ভূতি বৰ্মন। ইয়াৰ উত্তৰটো হৈছে পুষ্যবৰ্মন। পুষ্যবৰ্মনে কি উপাধি গ্ৰহণ কৰিছিলে? মহাৰজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিলে। পুষ্যবৰ্মনে কোন শতিকাত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিলে? তৃতীয় শতিকা, চতুৰ্থ শতিকা, পঞ্চম শতিকা আৰু ষষ্ঠ শতিকা। পুষ্যবৰ্মনে চতুৰ্থ শতিকাত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিলে। আমি 350ৰ পৰা 650লৈকে তেওঁলোকৰ শাসনকাল পাই আহিছোঁ, কিন্তু কেতিয়াবা শতিকা হিচাপেও সোধা দেখা যায়, মানে কোন শতিকাৰ পৰা কোন শতিকালৈ শাসন কৰিছিলে। তেওঁলোকে চতুৰ্থ শতিকাৰ পৰা শাসনভাৰ গ্ৰহণ কৰিছিলে। ঠিক আছে, সেইটো মনত ৰাখিব। বৰ্মন বংশৰ সময়ত কামৰূপৰ ৰাজধানী ক'ত আছিলে? হৰূপেশ্বৰ, গড়গাঁও, প্ৰাগজ্যোতিষপুৰ, শিৱসাগৰ। বৰ্মন বংশৰ সময়ত কামৰূপৰ ৰাজধানী ক'ত আছিলে? প্ৰাগজ্যোতিষপুৰত। আৰু আমি যিখন অসম বুলি কওঁ সেই সময়ত কি নামেৰে জনা গৈছিলে? কামৰূপ। আৰু কামৰূপৰ ৰাজধানী কি আছিলে? প্ৰাগজ্যোতিষপুৰ। বৰ্মন বংশৰ কিমান শতিকালৈকে কামৰূপত শাসন কৰিছিলে? আমি এতিয়া পাই আহিছোঁৱে বৰ্মন বংশই কিমান শতিকাত শাসন আৰম্ভ কৰিছিলে? চতুৰ্থ শতিকাত। আৰু তেওঁলোকে চতুৰ্থ শতিকাৰ পৰা সপ্তম শতিকালৈ শাসন কৰিছিলে। আৰু চন হিচাপে সুধিলে কিমান হ'ব? 350ৰ পৰা 650লৈকে শাসন কৰিছিলে, প্ৰায় 300 বছৰ কাল। তাৰ পাছৰ কুৱেশ্যনটো হ'ল বৰ্মন বংশৰ প্ৰথমজন ৰজা পুষ্যবৰ্মন কোনজন গুপ্ত সম্ৰাটৰ সমসাময়িক আছিলে? এইটো বহুত ইম্পৰ্টেণ্ট দেই, এইটো কেইবাবাৰো কুৱেশ্যনত আহি আছে। অপশ্যনখিনি হৈছে চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, কুমাৰগুপ্ত আৰু স্কন্ধগুপ্ত। এই আমাৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে। পুষ্যবৰ্মন সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে। এই যিজন সমুদ্ৰগুপ্ত হয় তেওঁ মগধৰ ৰজা আছিলে আৰু তেওঁ এই এলাহাবাদ পিলাৰ স্থাপন কৰিছিলে। সেই এলাহাবাদ পিলাৰত যেতিয়া বৰ্মন বংশৰ কথা উল্লেখ আছিলে, তাত মানে উল্লেখ আছিলে যে আমাৰ কামৰূপ বা দবকাৰ যিখিনি অংশ আছিলে তেওঁলোকৰ গুপ্ত বংশৰ অধীনস্থ আছিলে, তেনেকৈ উল্লেখ আছিলে। আৰু তাত উল্লেখ পোৱাৰ পাছতেই আমাৰ প্ৰাচীন অসম আৰম্ভ হৈছিলে বা বৰ্মন বংশৰ শাসনৰ কথা আমি গম পাইছিলোঁ। আৰু তাৰ যিজন প্ৰথম ৰজা পুষ্যবৰ্মন, সেই পুষ্যবৰ্মনৰ সমসাময়িক আছিলে সমুদ্ৰগুপ্ত। আপোনালোকে সমসাময়িক মানে কি বুজি পাইছেনে বাৰু? সমসাময়িক মানে একে সময়তে শাসন কৰা ৰজা। ধৰক অসমত কোনে শাসন কৰি আছিলে? পুষ্যবৰ্মনে। আৰু মগধত শাসন কৰি আছিলে সমুদ্ৰগুপ্তই। সেই একেটা সময়ৰ মাজত যিসকলে শাসন কৰি থাকে তেওঁলোকক সমসাময়িক বুলি কয়। আমি পাছতো পাম, তেতিয়া আপোনালোকে কনফিউজ নকৰিব সমসাময়িক মানে কি। মানে একে সময়তে শাসন কৰি থকা বা একে সময়ৰ যিসকল লোক হয় তেওঁলোকক সমসাময়িক বুলি কোৱা হয়। বৰ্মন বংশৰ শাসনকালত ৰাজ্যৰ সীমা কিমানলৈকে বিস্তৃত হৈছিলে? মানে কিমান দূৰ বৰ্মন বংশৰ ৰাজ্যখন আছিলে? ব্ৰহ্মপুত্ৰ উপত্যকাত আছিলে, কৰতোৱা নদীৰ পৰা শদিয়ালৈকে আছিলে, কামৰূপৰ পশ্চিমলৈকে আছিলে, গোৱালপাৰাৰ পৰা শদিয়ালৈকে আছিলে। ইয়াৰ আনচাৰটো হৈছে কৰতোৱা নদীৰ পৰা শদিয়ালৈকে আছিলে। তেওঁলোকৰ ৰাজ্যখন বহুত ডাঙৰ আছিলে। ক'ৰ পৰা ক'লৈ আছিলে? কৰতোৱা নদীৰ পৰা শদিয়ালৈকে আছিলে। বৰ্মন বংশৰ সময়ত ৰাজ্যত কি ভাষা প্ৰচলন আছিলে? অসমীয়া, কামৰূপ প্ৰাকৃত, বাংলা, সংস্কৃত। বৰ্মন বংশৰ সময়ত ৰাজ্যত কামৰূপ প্ৰাকৃত ভাষা প্ৰচলন আছিলে। বৰ্মন বংশৰ কিমানজন ৰজাই শাসন কৰিছিলে? 11জন, 12জন, 13জন, 15জন। ইয়াত আনচাৰটো ভুল হৈ আছে। বৰ্মন বংশৰ 13জন ৰজাই শাসন কৰিছিলে। আমি ইতিমধ্যে তেওঁলোকৰ নামবিলাক চাই আহিছোঁ। বৰ্মন বংশত কেইজন ৰজাই শাসন কৰিছিলে? 13জন ৰজাই শাসন কৰিছিলে। এইটো চাই ল'ব দেই, এইটো ভুল হৈ আছে। তলৰ কোনটো অসমৰ আদিম ঐতিহাসিক বংশ আছিলে? আহোম, পাল, বৰ্মন, চুতীয়া। আমি এতিয়া বৰ্মন বংশৰ বিষয়ে আলোচনা কৰি আছোঁ। আমি পায়ো আছোঁ যে ঐতিহাসিক বংশ কোনটো আছিলে? বৰ্মন বংশ। আৰু প্ৰথম ঐতিহাসিক ৰজা কোন আছিলে? পুষ্যবৰ্মন। ইয়াত এটা নোট ৰাখি দিছিলোঁ। এলাহাবাদ স্তম্ভৰ শিলালিপিত গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সাময়িক কৰ্তৃত্বৰ বৰ্ণনা কৰা হৈছে। কামৰূপৰ তেওঁ বশৱৰ্তী হোৱা সীমান্ত ৰাজ্যৰ হিচাপে উল্লেখ কৰা হৈছে। মানে এলাহাবাদ পিলাৰত আমাৰ কামৰূপখন বা দবকা কিংডমৰ বিষয়ে উল্লেখ কৰা হৈছিলে। আৰু তেতিয়াৰ পৰাই আমাৰ প্ৰাচীন অসম আৰম্ভ হৈছে। আমি সেইটো বিষয়ে আলোচনা কৰি আহিছোঁ। আৰু সেইটো সোধে দেই, ক'ত আমাৰ মানে বৰ্মন বংশৰ কথা উল্লেখ আছে? এলাহাবাদ পিলাৰত আমাৰ বৰ্মন বংশৰ কথা উল্লেখ আছে। তাৰ পাছত আহিলে বৰ্মন বংশৰ দ্বিতীয়জন শাসক কোন আছিলে? বৰ্মন বংশৰ দ্বিতীয়জন শাসক আছিলে সমুদ্ৰ বৰ্মন। এই সমুদ্ৰ বৰ্মন দ্বিতীয় চন্দ্ৰগুপ্ত, আমি যিজনক বিক্ৰমাদিত্য নামেৰে জানো, সেই বিক্ৰমাদিত্যৰ সমসাময়িক আছিলে। আৰু তেওঁ কালিদাসৰো সমসাময়িক আছিলে। এই ৰজা যিজন বিক্ৰমাদিত্য বা দ্বিতীয় চন্দ্ৰগুপ্ত, তেওঁ কালিদাসৰ সমসাময়িক বুলি কোৱা হয়। আৰু সেইকাৰণে যেতিয়া চন্দ্ৰগুপ্তৰ সমসাময়িক কালিদাস আছিলে, আমাৰ সমুদ্ৰগুপ্তৰো সমসাময়িক কালিদাস হ'ব। ঠিক আছে, এইকেইটা মনত ৰাখিব। সমুদ্ৰগুপ্তৰ সমসাময়িক কোন আছিলে? দ্বিতীয় চন্দ্ৰগুপ্ত বা বিক্ৰমাদিত্য বা কালিদাস সমসাময়িক আছিলে। তাৰ পাছৰ কুৱেশ্যনটোলৈ আহিছোঁ। কলহননৰ ৰাষ্ট্ৰৰংগিনী নামৰ ঐতিহাসিক গ্ৰন্থ অনুসৰি ৰজা বালা বৰ্মনে কি বৈবাহিক মিত্ৰতাৰ ব্যৱস্থা কৰিছিলে? এই বালা বৰ্মন বৰ্মন বংশৰ তৃতীয়জন ৰজা আছিলে। আৰু তেওঁৰ জীয়ৰী আছিলে অমৃতপ্ৰভা।
সেই অমিত প্ৰভাক জম্মু কাশ্মীৰ ৰজা মেঘবাহনে বিয়া কৰাইছিলে আৰু সেই কথাটোকে কলহনন নামৰ লেখকজনে লেখা ৰাষ্ট্ৰৰংগিনী নামৰ কিতাপখনত উল্লেখ কৰিছিলে যে যিজন অসমৰ বালা বৰ্মন নামৰ ৰজা আছিলে তেওঁৰ জীয়ৰী অমিত প্ৰভাক কোনে বিয়া কৰাইছিলে কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনে বিয়া কৰাইছিলে ঠিক আছে আৰু এটো আমি ইয়াৰ আনসাৰটো কি হ'ব গম পাইছো তেওঁৰ কন্যা অমিত প্ৰভাক কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনে বিয়া কৰাইছিলে ঠিক আছে আৰু সেই কথা কোড উল্লেখ আছে কলহননৰ ৰাষ্ট্ৰৰংগিনীত এটো ইম্পৰ্টেন্ট হয় দেই কেতিয়াবা মানে আমাক এনেকৈ ডাইৰেক্ট নুসুধিব পাৰে বালা বৰ্মনৰ সম্পৰ্কে কোড উল্লেখ আছে কলহননৰ ৰাষ্ট্ৰৰংগিনীত আৰু কি কথা উল্লেখ আছে যে বিবাহৰ কথা উল্লেখ আছে তেওঁৰ জীয়ৰী অমিত প্ৰভাক মেঘবাহনলৈ বিয়া দিছিল আৰু মেঘবাহন কোৰ আছিলে কাশ্মীৰৰ ৰজা আছিলে এই যিগৰাকী তেওঁ অমিত প্ৰভাৰ নামৰ জীয়ৰী আছিলে সেই জীয়ৰী গৰাকীয়ে কাশ্মীৰত এটা মন্দিৰ সজাইছিলে যেটোক অমিত ভৱন নামেৰে জনা যায় আৰু হেতু এটা বৌদ্ধ মন্দিৰ আছিলে তাৰপাছত আহিলে কল্যাণ বৰ্মনে কোন সময়ত কামৰূপত বৰ্মন বংশৰ শাসন কৰিছিলে কল্যাণ বৰ্মনে 442 পৰা 446 লৈকে শাসন কৰিছিলে বৰ্মনৰ সময়ত কি হৈছিল যিখন আমাৰ কামৰূপ আৰু দবকা কিংডমৰ বিষয়ে আমি ক'ত গম পাইছিলো সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰত সেই দবকা কিংডমে আৰু কামৰূপক লগাই দিয়া হৈছিল তাৰ সময়ত কল্যাণ বৰ্মনৰ সময় এটো মই ইয়াত প্ৰশ্ন এটা ৰাখিছো মধ্য অসমত অৱস্থিত দবকা ৰাজ্য কোন বৰ্মন ৰজাৰ ৰাজত্ব কালত কামৰূপৰ নিমগ্ন হৈছিল বুলি বিশ্বাস কৰা হয় কল্যাণ বৰ্মন মানে দবকা কিংডম আৰু কামৰূপক লগাই দিয়া হৈছিল কল্যাণ বৰ্মনৰ সময়ত আৰু এই দবকা ৰাজ্যৰ কথা ক'ত উল্লেখ পাইছিলে সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰত তেওঁৰ পাছৰ ৰজা হৈছিল গণপতি বৰ্মন তেওঁ পঞ্চমজন ৰজা আছিল আৰু তেওঁৰ বিষয়ে বিশেষ পঢ়িবলগীয়া নাই সেইকাৰণে এটো নোট কৰি ৰাখি গৈছো তাৰ পাছৰ কোৱেশ্চনলৈ আহিছো গুপ্ত সাম্ৰাজ্যৰ অধীনতাৰ পৰা নিজকে স্বাধীন বুলি ঘোষণা কৰিবলৈ মহেন্দ্ৰ বৰ্মনে কি যজ্ঞ সম্পন্ন কৰিছিল ইয়াৰ পাছৰ ৰজাজন মানে কল্যাণ বৰ্মনৰ পাছৰ ৰজা হৈছিল গণপতি বৰ্মনৰ পাছৰ ৰজা হৈছিল মহেন্দ্ৰ বৰ্মন এই মহেন্দ্ৰ বৰ্মন এজন শক্তিশালী ৰজা আছিল যেতিয়া গুপ্ত বংশই এলাহাবাদ পিলাৰত উল্লেখ কৰিছিল যে কামৰূপ তেওঁলোকৰ অধীনস্থ আছিল আৰু এই মহেন্দ্ৰ বৰ্মনে গুপ্ত ৰাজ্যৰ পৰা নিজকে মুক্ত বা স্বাধীন কৰিছিল তাৰ কাৰণে তেওঁ এটা যজ্ঞ কৰাইছিল হেতু হৈছে অষ্টমেধ যজ্ঞত কি হয় যজ্ঞ কৰি পেলাই ঘোঁৰা এটা এৰি দিয়া হয় আৰু যিকিখন ৰাজ্যৰ মাজেৰে ঘোঁৰাটো পাৰ হৈ যায় সেই ৰাজ্যকিখন তেওঁৰ নিজৰ অধীনলৈ আহি যায় বা কোনোবাই যদি বাধা দিয়ে সেই বাধা দিয়া ৰজাজনৰ লগত যুদ্ধ কৰে যেতিয়া যুদ্ধত জিকে সেই ৰাজ্যখনো তেওঁলোকৰ নিজৰ অধীনলৈ আহে আৰু এই কামটো যে অষ্টমেধ যজ্ঞ কৰিছিল সেই অষ্টমেধ যজ্ঞ পোনপ্ৰথমবাৰৰ বাবে অসমত বা কামৰূপত কৰিছিল মহেন্দ্ৰ বৰ্মনে সাম্ৰাজ্যবাদী নীতিক বিশ্বাস কৰিছিল হেতু সুধিব পাৰে কি নীতিক তেওঁ বিশ্বাস কৰিছিল সাম্ৰাজ্যবাদী নীতিক বিশ্বাস কৰিছিল আৰু তেওঁ পূৰ্ণবৰ্ধনলৈকে ৰাজ্য বিস্তাৰ কৰিছিল ঠিক আছে তেওঁৰ পাছত ৰজা হৈছিল নাৰায়ণ বৰ্মনৰ বিষয়ে আমি বিশেষ জানিবলগীয়া নাই ভূতি বৰ্মন বংশৰ কিমান নম্বৰ ৰজা আছিল ভূতি বৰ্মন বংশৰ অষ্টমজন ৰজা আছিল ভূতি বৰ্মনৰ আন এটা নাম কি আছিল কুমাৰ বৰ্মা মহেন্দ্ৰ বৰ্মা মহাভূতি বৰ্মা বা ভাস্কৰ বৰ্মা ভূতি বৰ্মনৰ অন্য এটা নাম আছিল মহাভূতি বৰ্মন মানে এই কথাটো ক'ত আছে যিখন বানভট্টই লিখিছিল হৰ্ষচৰিত আপোনালোকে চাগে নিশ্চয় জানে বানভট্ট নামৰ লোকজনে কি লিখিছিল হৰ্ষচৰিত সেই হৰ্ষচৰিতখনত মহাভূতি বৰ্মনক ভূতি বৰ্মন বুলি উল্লেখ কৰিছিল আৰু ইয়াৰো কাৰণ আছিল তেওঁ 200টা বামুণ পৰিয়ালক ভূদান কৰিছিল সেইকাৰণে তেওঁৰ নামটো ভূতি বৰ্মন হ'ব পাৰে মানে ভূদান কৰাৰ কাৰণে ভূতি বৰ্মন দিছিল আৰু হেতু ক'ত উল্লেখ আছে বানভট্টই লিখা হৰ্ষচৰিতত উল্লেখ আছে এওঁ অষ্টমেধ যজ্ঞ সম্পাদন কৰিছিল তেওঁৰ বিষয়ে নিধানপুৰ আৰু দুবি শিলালিপিত উল্লেখ আছে আমি শিলালিপি বিলাকৰ বিষয়ে আকৌ পাছত এক্সট্ৰাকে চাম একেলগতে চাইলে আপোনালোকৰ কনফিউজ হৈ যাব ক'ত উল্লেখ আছে ভূতি বৰ্মনৰ কথা নিধানপুৰ আৰু দুবি শিলালিপিত উল্লেখ আছে ভূতি বৰ্মনে যুদ্ধৰ বিজয়ী চিন হিচাপে কি কৰিছিল অষ্টমেধ যজ্ঞ কৰিছিল ৰাজকোৰ যজ্ঞ বাজপেয়ী যজ্ঞ আৰু পুত্ৰ কামেষ্টি যজ্ঞ কৰিছিল তেওঁ অষ্টমেধ যজ্ঞ কৰিছিল মই অলপ আগতে কৈ আহিছো বৰ্মনৰ পিছত কোন ৰজা হৈছিল ভূতি বৰ্মনৰ পিছত চন্দ্ৰমুখী বৰ্মন ৰজা হৈছিল এওঁৰ বিষয়ে আমি বিশেষ চাবলগীয়া নাই কিন্তু মনত ৰাখিব ভূতি বৰ্মনৰ পাছত কোন ৰজা হৈছিল চন্দ্ৰমুখ বৰ্মন ৰজা হৈছিল আৰু চন্দ্ৰমুখ বৰ্মনৰ পাছত ৰজা হৈছিল স্থিত বৰ্মন এওঁলোকৰ নামকেইটা চাবচোন মিল আছে স্থিত বৰ্মন ৰজা হৈছিল স্থিত বৰ্মনেও অষ্টমেধ যজ্ঞ কৰিছিল আমি এতিয়ালৈকে পাইছো কোনে কোনে অষ্টমেধ যজ্ঞ কৰিছিল মহেন্দ্ৰ বৰ্মন ভূতি বৰ্মন আৰু স্থিত বৰ্মনে অষ্টমেধ যজ্ঞ কৰিছিল তাৰ পাছৰটো হ'ল বৰ্মন বংশৰ একাদশ ৰজা সুস্থিত বৰ্মনৰ আন এটা নাম কি আছিল শ্ৰী মৃগাংক শ্ৰী ভাস্কৰ শ্ৰী পুষ্প শ্ৰী মহেন্দ্ৰ এই সুস্থিত বৰ্মনৰ অন্য এটা নাম আছিল শ্ৰী মৃগাংক এওঁ স্থিত বৰ্মনৰ পাছৰ ৰজা হৈছিল স্থিত বৰ্মনৰ পাছৰ ৰজা কোন হৈছিল সুস্থিত বৰ্মন আৰু সুস্থিত বৰ্মনৰ অন্য এটা নাম কি আছিল মৃগাংক এই সুস্থিত বৰ্মনে বৰ্মন বংশৰ আটাইতকৈ ক্ষমতাশালী ৰজা ভাস্কৰ বৰ্মনৰ পিতৃ আছিল সুধিব পাৰে ভাস্কৰ বৰ্মনৰ পিতৃ কোন আছিল শ্ৰী মৃগাংক বা সুস্থিত বৰ্মন সময়ত কি হৈছিল
যিখিনি পূৰ্ণবৰ্ধন এৰিয়া মহেন্দ্ৰ বৰ্মনে জয় কৰিছিলে সেই পূৰ্ণবৰ্ধন এৰিয়াটো কাঢ়ি লোৱা হৈছিলে আৰু তাৰ কাৰণে তেওঁলোকক যুদ্ধ কৰিছিলে শশাংক নামৰ ৰজাজনে আৰু মহাসেন গুপ্তাই আক্ৰমণ কৰাৰ পাছত তেওঁৰ মৃত্যু হৈছিলে সেই মহাসেন গুপ্তাৰ আক্ৰমণৰ পাছতে যিটো পূৰ্ণবৰ্ধন এৰিয়া আছিলে মানে বৰ্মন বংশৰ লগত সেই পূৰ্ণবৰ্ধন এৰিয়াটো তেওঁলোকৰ হাতৰ পৰা গুচি গৈছিলে আৰু সেইটো কোনে লগলৈ আনিছিলে মহেন্দ্ৰ বৰ্মনে তাৰ পাছত আহোঁ বৰ্মন বংশৰ 12জন শাসক কোন আছিলে যি অতি কম সময়ৰ বাবে ৰাজত্ব কৰিছিলে ভাস্কৰ বৰ্মন মহেন্দ্ৰ বৰ্মন সুস্থিত বৰ্মন সুপ্ৰতিষ্ঠিত বৰ্মন বৰ্মন বংশৰ 12জন ৰজা আছিলে সুপ্ৰতিষ্ঠিত বৰ্মন আৰু তেওঁ বহুত কম দিনৰ কাৰণে শাসন কৰিছিলে তাৰ পাছতেই ভাস্কৰ বৰ্মন ৰজা হৈছিলে আৰু ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শেষৰজন ৰজা আছিলে ঠিক আছে মানে সুপ্ৰতিষ্ঠিত বৰ্মনৰ পাছতেই ভাস্কৰ বৰ্মন ৰজা হৈছিলে তেওঁ বিয়া কৰোৱা নাছিলে আৰু শেষত তেওঁৰ মৃত্যুৰ পাছতেই বৰ্মন বংশৰ শেষ হয় এই ভাস্কৰ বৰ্মনৰ বিষয়ে আমি পাছত ডিটেইলছত আলোচনা কৰিম কাৰণ ভাস্কৰ বৰ্মনৰ বিষয়ে মানে অলপ আলোচনা কৰিলে নহ'ব ভাস্কৰ বৰ্মনৰ বিষয়ে মানে কুৱেশ্যন এটা আহাটো খাটাং সেইকাৰণে আমি অন্য এটা ভিডিঅ'ত ভাস্কৰ বৰ্মনক সামৰি ল'ম তেওঁৰ কেইবাটাও কুৱেশ্যন হ'ব আৰু যিকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হ'ব আজি অলপ মনত পেলাই দিছোঁ আমি আজি কি আলোচনা কৰিলোঁ আজি আমি অসমৰ প্ৰাচীন ইতিহাসৰ বিষয়ে আলোচনা কৰিলোঁ অসমৰ প্ৰাচীন ইতিহাসৰ সময়খিনি 350ৰ পৰা 1206 লৈকে 350ত যেতিয়া বৰ্মন বংশৰ প্ৰতিষ্ঠা হৈছিলে আৰু যেতিয়া 1206 চনত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিলে তাৰ মাজৰ সময়খিনি হৈছে প্ৰাচীন অসমৰ ইতিহাস সেই সময়ত তিনিটা বিখ্যাত ৰাজবংশই শাসন কৰিছিলে সেইকেইটা হৈছে বৰ্মন বংশ শালস্তম্ভ বংশ বা নেচা ডাইনেষ্টি তাৰ পাছত আহিলে পাল বংশ বৰ্মন বংশৰ ৰজাসকলে 350ৰ পৰা 650 লৈকে শাসন কৰিছিলে প্ৰায় 300 বছৰ কাল আৰু সেইটো 4ৰ্থ শতিকাৰ পৰা 7ম শতিকালৈ শতিকা হিচাপে সুধিলে 4ৰ্থ শতিকাৰ পৰা 7ম শতিকালৈ আৰু চন হিচাপে সুধিলে 350ৰ পৰা 650 লৈকে বৰ্মন বংশত 13জন ৰজাই শাসন কৰিছিলে সেইসকল হৈছে পুষ্য বৰ্মন তেওঁ প্ৰতিষ্ঠাপক ৰজা আছিলে সমুদ্ৰ বৰ্মন বল বৰ্মন কল্যাণ বৰ্মন গণপতি বৰ্মন মহেন্দ্ৰ বৰ্মনে পোনপ্ৰথমবাৰৰ বাবে অষ্টমেধ যজ্ঞ কৰিছিলে নাৰায়ণ বৰ্মন ভূতি বৰ্মন চন্দ্ৰমুখী বৰ্মন স্থিত বৰ্মন সুস্থিত বৰ্মন সুপ্ৰতিষ্ঠিত বৰ্মন ভাস্কৰ বৰ্মন এই বংশৰ শেষৰজন ৰজা আছিলে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে পুষ্য বৰ্মন তেওঁ মহাধীৰাজ উপাধি গ্ৰহণ কৰিছিলে তেওঁ 4ৰ্থ শতিকাত বৰ্মন বংশ আৰম্ভ কৰিছিলে বৰ্মন বংশৰ সময়ত কামৰূপৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ তেওঁলোকে 4ৰ্থ শতিকাৰ পৰা 7ম শতিকালৈকে শাসন কৰিছিলে সকলোতকৈ ইম্পৰ্টেণ্টটো হৈছে পুষ্য বৰ্মন বা বৰ্মন বংশৰ প্ৰথমজন ৰজা কাৰ সমসাময়িক আছিলে সমুদ্ৰগুপ্ত আৰু সমুদ্ৰগুপ্ত এলাহাবাদ পিলাৰতে বৰ্মন বংশৰ বিষয়ে উল্লেখ পোৱাৰ পাছতে আমাৰ অসমৰ প্ৰাচীন ইতিহাস আৰম্ভ হয় বৰ্মন বংশৰ শাসনৰ সময়ত ৰাজ্যৰ সীমা কৰতোৱা নদীৰ পৰা শদিয়ালৈকে আছিলে বংশৰ সময়ত ৰাজ্যৰ ভাষা আছিলে কামৰূপ পাকিত সেই সময়ত 13জন ৰজাই শাসন কৰিছিলে অসমৰ প্ৰথম ঐতিহাসিক বংশটো হৈছে বৰ্মন বংশ আৰু ঐতিহাসিক ৰজাজন হৈছে পুষ্য বৰ্মন বৰ্মন বংশৰ দ্বিতীয়জন ৰজা আছিলে সমুদ্ৰ বৰ্মন তেওঁ দ্বিতীয় চন্দ্ৰগুপ্ত আৰু কালিদাসৰ সমসাময়িক আছিলে কলহননৰ ৰাষ্ট্ৰৰংগিনীত বালা বৰ্মনৰ বিষয়ে উল্লেখ আছে তাত উল্লেখ আছে যে তেওঁৰ জীয়ৰী অমিত প্ৰভা কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিলে আৰু অমিত প্ৰভাই অমিত ভৱন নামৰ এটা বৌদ্ধ মন্দিৰ প্ৰতিষ্ঠা কৰিছিলে বৰ্মন বংশৰ অন্যতম ৰজা কল্যাণ বৰ্মনৰ সময়ত দবকা কিংডম আৰু কামৰূপক লগাই দিয়া হৈছিলে পোনপ্ৰথমবাৰৰ বাবে অষ্টমেধ যজ্ঞ কৰিছিলে মহেন্দ্ৰ বৰ্মনে আৰু তেওঁ গুপ্ত সাম্ৰাজ্যৰ পৰা নিজকে স্বাধীন হিচাপে ঘোষণা কৰিছিলে ভূতি বৰ্মনৰ অন্য এটা নাম কি আছিলে ভূতি বৰ্মনৰ অন্য এটা নাম আছিলে মহাভূতি বৰ্মন আৰু এই সম্পৰ্কে কোনে উল্লেখ কৰিছিলে বানভট্টই হৰ্ষচৰিতত উল্লেখ কৰিছিলে ভূতি বৰ্মন বা মহাভূতি বৰ্মনেও অষ্টমেধ যজ্ঞ কৰিছিলে ভূতি বৰ্মনৰ পিছত চন্দ্ৰমুখ বৰ্মন ৰজা হৈছিলে বৰ্মন বংশৰ একাদশ ৰজা সুপ্ৰতিষ্ঠিত বৰ্মনৰ অন্য এটা নাম আছিলে শ্ৰীমৃগাংক আৰু তেওঁৱেই হৈছে ভাস্কৰ বৰ্মনৰ পিতৃ বৰ্মন বংশৰ শেষৰজন ৰজা হৈছে ভাস্কৰ বৰ্মন ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে